নমস্কাৰ। আজি ভিডিঅ'টো ৰাতিপুৱা শুই উঠাৰ পৰাই দেখাওঁ ভাবিছোঁ। শুই উঠিয়ে এইপিনে চাওক কিমান ডাঙৰ ৰ'দ দিছে, মানে টিকাফটা ৰ'দ। এতিয়া গা পা ধুই পাকঘৰত এয়া চব্জি বনাই লৈছোঁ, এইবোৰ দেখাই থকা নাই আৰু। তাৰপাছত এইপিনে দেখিছে নহয়, পানী বেকৱাছ কৰিবলৈ গ'লোঁ। এইপিনে মিনি কিটচেন গাৰ্ডেন মোৰ ছাদৰ ওপৰতে আছে। ধনিয়া জলকীয়া যি লাগে আৰু কেতিয়াবা পটকৈ অলপ সেইবোৰ ল'ব পাৰোঁ। এইপিনে বিলাহী পুৰিছোঁ, নহৰু পুৰি লৈছোঁ, বিলাহী চাটনি বনাম, মানে পিটিকা। এইপিনে খুন্দুনাত খুন্দি লৈছোঁ। খুন্দিলেহে ভাল লাগে, হয় নাই বাৰু? মানে মিক্সিত দিলে ইমান এটা টেষ্ট নাহে। এইপিনে চাটনিটো বনাই হৈ যোৱাৰ পাছতে চেলুটিৰ ৰেচিপিটো একেবাৰে দেখাই দিছোঁ। চাউলৰ গুড়া, বেকিং পাউডাৰ, অলপ ময়দা, তাৰপিছত দুটামান চফগুটি, 1.5 চামুচ জোখৰ ঘিউ আৰু চেনি এবাটি দি মেলি ভালদৰে পানী দি মেলি মিহলাই ল'ব লাগে, যাতে বেটাৰটো এনেকৈ পৰে। চাওক, হাতেৰে ঘূৰাই দিলে যাতে হাতৰ পৰা ধুনীয়াকৈ গোল হৈ পৰি যায়। তাৰপিছত 4-5 ঘণ্টা থৈ দিয়াৰ পাছত চুজিও দিব পাহৰিছিলোঁ, সেয়াও দি ল'লোঁ। এতিয়া আকৌ থৈ দিম আধা ঘণ্টামান। তাৰপাছত ইভিনিং এটা ইমাৰ্জেঞ্চি কেক আহিলে, সেইটো কমপ্লিট কৰিলোঁ 1 ঘণ্টাত।